ভকতিবিহীন হলে ব্ৰহ্মজ্ঞানী জনৰো দুৰৱস্থা হয়। গতিকে এই পৰীক্ষিত তুমিতো সংসাৰী সকলে যদি হৰি ভকতি নকৰে তেতিয়াহ'লে কিমান দুখ কষ্ট হ'ব তুমি এবাৰ অনুভৱ কৰা। হে যিটো নাৰায়ণ কৃষ্ণ জগতৰ ধাতা, এ জগত নিবাস জগতৰ পিতা মাতা। কি বুলি ক'লে যে যিজন নাৰায়ণ অৰ্থাৎ যিজন নিৰ্গুণ, যিজন বেদৰ সাৰ, যিজন সমস্ত জগতৰ আৰু শাস্ত্ৰৰ সাৰ তত্ত্ব, সেইজন কোন? সেইজন কৃষ্ণ, জগতৰ ধাতা অৰ্থাৎ জগতৰ মহাভাগ্য। এই জগতখনৰ ভাগ্য হ'ল তেওঁ, কিয়নো এই জগত তেওঁৰ অধীন, তেওঁ পৰিচালনা কৰে। আৰু কি বুলি কৈছে? জগতৰ নিবাস জগতৰ পিতা মাতা, জগততেই বাস কৰি থকা কোনেও নেদেখা অদৃশ্য অন্তৰ্যামী ঈশ্বৰ তেওঁ কি? তেওঁ সকলোৰে পিতা আৰু মাতা, অথচ তেওঁ প্ৰকট নহয়। তেওঁ কি? তেওঁ নিৰাকাৰ হৈ বাস কৰি থাকে। হে কহিলো তাহান কিছু মাত্ৰ লীলা কথা, কহিবে নপাৰে সবে ব্ৰহ্মায়ু সৰ্বথা। হে মোৰ শিষ্য, হে নিপতি, তোমাক মই হৰিৰ এই লীলাৰ কথা অকণমান মাত্ৰ কলো, কিয়নো হৰিৰ লীলা ইমানেই বিস্তৃত যে ব্ৰহ্মাদেৱ যদিও সমস্তখিনিৰ ভিতৰতে বহুত সময় কাল তেওঁ বাচি থাকে, তথাপিতো ব্ৰহ্মায়ো তেওঁৰ জীৱন্ত কালত এই হৰিৰ লীলাৰ কথা কৈ অন্ত কৰিব নোৱাৰে। হেন বাহৈবে শংকা মনত তোমাৰে, এ সমস্তে কহিবে যে বে ব্ৰহ্মায়ো নপাৰে। এতেবে ইটো কথা কহি বাক কোন কাজ, আৰু অভিপ্ৰায় কহো শুনা মহাৰাজ। এই সংসাৰত তিনিটা যেন দাবান, কৰিবাক লাগিয়া ছয় জীৱক বিকল। তুমি মোক সুধিব পাৰা, শুকদেৱে তেওঁ শিষ্য পৰীক্ষিত কৰিছে যে যিখিনি কথা ব্ৰহ্মাদেৱে 14জন মনুৰ কাল যিজন জীয়াই থাকে সেইজনে তেওঁ জীৱন্ত কালত কৈ থাকিলেও যিখিনি কথা অন্ত নহয়, হে মোৰ গুৰু ভগৱান, আপুনিনো মোক সেই পৰম পবিত্ৰ লীলাৰ কথা কিয় কৈ শুনাইছে? আৰু তাৰ উত্তৰত শুকদেৱে গুৰু ভগৱানজনে পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱতৰ দ্বাদশ স্কন্ধ বুজাই কৈছে। কি বুলি কৈছে? যে এইটো কথা কোৱাৰনো কি প্ৰয়োজন আছে? আৰু এই কথা কোৱাৰ প্ৰয়োজন আছে, হৰিৰ লীলাৰ কথা মই তোমাক কোৱাৰ প্ৰাসংগিকতা আছে। কিয় কৈছো তুমি শুনা। যে সংসাৰত তিনিটা যেন দাবানল, কৰিবাক লাগি আচৰিত জীৱক অবিকল। এই চৈতন্য হৰিৰ অংশস্বৰূপ জীৱবিলাকক, হৰিৰ শক্তিৰে চৈতন্য হৈ থকা এই চৈতন্য পৰা প্ৰকৃতিৰূপী জীৱবিলাকক সংসাৰৰ তিনিটা তাপে দাবানলৰূপী অগ্নিপন্ত হৈ সদায় দুখ কষ্টৰ যান্ত্ৰণা দি আছে। এই আকৌ নিচাৰিবে বাঞ্চয় যিটো মহাজন, এ কৰন্তু কৃষ্ণ কথা ৰসনি সেৱন। আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক, এই তিনিবিধ তাপত তাপিত হৈ থকা জীৱবিলাকে যদিহে এই তিনি তাপৰ দুখ কষ্ট আৰু যান্ত্ৰণাৰ পৰা নিজক যদি অকণমান সকাহ দিব বিচাৰে, তেতিয়াহ'লে ভগৱান কৃষ্ণৰ এই পৰম পবিত্ৰ লীলাৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰ। হে পাণ্ডৱৰ নাতি, তুমি অভিশপ্ত হৈ অভিসম্পাতৰ দুখ প্ৰশমিত কৰিবৰ কাৰণে তুমি গংগাৰ পাৰৰূপী গোবিন্দৰ এই ভকতিৰ পাৰলে আহি একান্তভাৱে ভগৱান কৃষ্ণৰ কথা তুমি শ্ৰৱণ কৰিব বিচাৰিলা। আৰু সেইটো কাৰণে
তোমাৰ মনৰ সংশয় দূৰ কৰি তোমাৰ অভিসম্পাতক দূৰ কৰি দিব পৰা ভগৱান কৃষ্ণৰ পৰম পবিত্ৰ লীলা যি পলয়, এই পলয়ৰ বিষয়ে মই তোমাক শ্ৰৱণ কৰাম। হে ৰাম এহি শেষু দৃঢ় নৌকা সংসাৰ সাগৰে, অ নাহি নাহি তৰণ উপায় তপৰে, এ চাৰি বেদ 14 স্তৰ পেটত, এ কহিলো নিপতিয়াবে তোমাৰ আগত, এ হেন জানি জন্ম লোকে নকৰি বৃথা, ও যাৰ যে নশকতি শুনুক কৃষ্ণ কথা, এ যাৰ যে নমতি কৰা কৃষ্ণৰ কীৰ্তন, ও এতেকে চিন্দিবে ঘূৰ সংসাৰ বন্ধন, ও যেন ফল পাৱে তপজ তীৰ্থস্থানে, ও যেন ফল পাৱে মহাযজ্ঞ যোগদানে, হে যেন ফল পাৱে মহা জ্ঞান বৈৰাগ্যত, এ কলিত সমস্তে পাৱে কৃষ্ণ কীৰ্তনত, এ শ্ৰৱণ কীৰ্তন এৰি আন কৰ্ম কৰে, এ পাৱে সম বিফলে কলিত সিটো নৰে, এ অধৰ্মে খেদাইলে ধৰ্মে কৈতো নপাই ঠাই, এ হৰি ভকতি আছৈ শৰণ সোমাই, আচৰি ভকতি যিটো নাম গুণ গাৱে, অ সিজনে সমস্ত ধৰ মৰ ফল পাৱে, এতেকে সে কলিত কীৰ্তন ধৰ্মসাৰ, অ আউৰ একো থানে নাহি ধৰ্মৰ সঞ্চাৰ, অ এহি হে পৰম ধৰ্ম জানিবা সৰ্বথা, এহেন বাবুলিবা কৈত পাইলাই তো কথা, একোৱে পুৰুষে নতো শুনি কৰ্ণ শ্ৰুতি, এ কহুৱাৰ গুণয়াবে শুনিও নৃপতি, এ বেদটো ৰহস্য ইটো আতি অনুপাম, এ পৰমাৰ্থ শাস্ত্ৰ মহা ভাগৱত নাম, এ পৰম ঈশ্বৰ যিটো নাৰায়ণ মুনি, ও ইটো শাস্ত্ৰ তেন্তে মাত্ৰ জানত আপুনি, এ পাছে পদ্ম কলপত কেশৱ সাক্ষাৎ, এইটো মহাভাগৱত কহিলা ব্ৰহ্মাত, হে পৰম ঈশ্বৰ জ্ঞান ৰহস্য ভকতি, ও জানি কিত কিতয়াতি ভৈলা প্ৰজাপতি, হে পৰম দয়ালু দেৱ জগত
এ কৃষ্ণ দ্বৈপায়ন যিটো মোৰ পৃথিৱ্যা ও দয়ায়ে নাৰদে তান্ত কৰিলা প্ৰকাশ এ নাৰদৰ উপদেশে ব্যাস সৰ্বজান ও কৰিলা বিস্তাৰ ইটো শাস্ত্ৰক নিৰ্মাণ এ মহাভাগৱত ইটো পুৰাণ সংহিতা এ পৰম স্নেহত মুত কহিল পিতা এ সুৰসিদ্ধ মুনিয়াক কেহুৱে নজানে ও নাহিকে প্ৰচাৰ আউৰে কুঠানে এ নষ্ট ভৈলা প্ৰজা জানি কলিৰ পাপ ও এতেকে কহিলো মই তোমাৰ আগত ও দেখিতে নপাৰিতো লোকৰ নিকাৰ ও কৃপায়ে কৰিলো আমি শাস্ত্ৰক প্ৰচাৰ এয়াকে শুনি ভনি কলি যুগে যত লোক এ মহাসুখে থাকিয়া ঘৰতে নিস্তাৰোক এ উগ্ৰ সভা সুত আছা আগতে চোকে ঐ আঙুল দেখি তাক বুলিল সুকে এ নৈমিষাৰণ্যক ঋষি সময় জাত তথা ঐ এহি সুতে কৈবা ইটো ভাগৱত কথা এ আত্মহন্তে হইব ইটো ও ৰাজ্যত বিদিত এ আকে শুনি নিস্তাৰিবে এ দুৰ্ঘোৰ কলিত ও এতে কবলতে সুক গুৰু প্ৰসাদ ও বইলা শাস্ত্ৰতে খনে পুতৰ কণ্ঠাগ্ৰ এ মহামুনি শুকৰ প্ৰসাদ পায়া ও মিলিল আনন্দতে নভৈল মুকুট এ হৰি সেনে তৰণীৰ জৰে ও প্ৰেমত সৰ্বঙ্গে ভৈল পুলকিত তনু দণ্ডৱতে শুকক কৰিয়া নমস্কাৰ ও চৰণৰ ধূলি তুলি লৈলা বাৰম্বাৰ এ পান গুৰু বুলি তুতি কৰিল সুত ও দেখি ভৈল সমস্তে মাজে ভূত এ আচন্ত মনক গুণী হোক কৃপা ও ইটো শাস্ত্ৰ শুনন্তে তোৰ গুচয় ভয় এ দুনাই ফুমাৰাও জান হেন ভৈল ও ৰাজা কবলতে শুকে শুনা
হে ৰাম ৰাম ৰাম। ভাগৱতৰ দ্বাদশ স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতৰ মৃত্যুৰ ভয় দূৰ হ'ল। সমস্ত শাস্ত্ৰৰ সাৰ, সমস্ত পুৰাণৰ সংহিতা বা সংহতি, য'ত সমস্ত শাস্ত্ৰৰ মত একত্ৰ কৰি জগতৰ স্বামী হ'ল কৃষ্ণ। এই কৃষ্ণৰ সেৱা উপাসনা আৰু এই কৃষ্ণৰ চৰণত একান্তভাৱে শৰণ কেনেদৰে কৃষ্ণক শৰণাপন্নজনে কৃষ্ণক কেনেদৰে গুৰুমূৰ্তি বুলি ভাবি উপাসনা কৰিব। সুখদেৱে গুৰুৰ যি গোবিন্দৰ কৃপাৰূপী তত্ত্ব বুজাই কৈ দিলে যে যাৰ যেন শকতি শুনুক কৃষ্ণ কথা, যাৰ যেন মুতি কৰা কৃষ্ণৰ কীৰ্তন, হেন জানি জন্ম লোকে নকৰি সুবিধা। এই কলিত জন্ম লৈ যিসকলে জীৱনত একো নাপালো বুলি ভাবিছে, এই জীৱনটো যিসকলে বিফল হ'ল বুলি ভাবিছে, সেইসকলৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত হ'ল আশাৰূপী তত্ত্ব। নিৰাশা ঈশ্বৰ কৃষ্ণৰ সমস্তখিনি ঈশ্বৰ তত্ত্ব এই ভাগৱত শাস্ত্ৰতেই বাস কৰি আছে। সুখদেৱ স্বৰূপ ব্যাস তেওঁ কেনেদৰে এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ শুদ্ধ মত লাভ কৰি এই জগতত কলিৰ প্ৰজাক অজ্ঞান অবিদ্যা মোহতা পাপ কণ্ডল আদিৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে মৃত্যুৰ ভয়ৰ পৰা কলিৰ প্ৰজা কেনেদৰে মুক্ত হৈ যাব, সি শুদ্ধ পথ তেখেতে ভাগৱত শাস্ত্ৰত দেখুৱাই ক'লে যে যাৰ যেন মতি কৰা কৃষ্ণৰ কীৰ্তন এটাকৈ চিন্দিবে গুৰু সংসাৰ। যাৰ মনে যেনেদৰে কৃষ্ণক কীৰ্তন কৰিবৰ কাৰণে নিজৰ মনেৰে চিন্তা কৰিছে, সেইদৰে কৃষ্ণক কীৰ্তন কৰ। কিন্তু কীৰ্তন কৃষ্ণৰ। এই কৃষ্ণৰ কীৰ্তনে কি কৰিব? সংসাৰৰ তিনি তাপ, আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক, এই তিনি তাপৰ পৰা জীৱবিলাকক মুক্ত কৰিব। যেন ফল পাৱে তপ জপ তীৰ্থস্থান, তীৰ্থস্থানত তপ জপ কৰিব। যেন ফল পাৱে মহাযজ্ঞ যোগদানে, মহাযজ্ঞ আৰু ঈশ্বৰৰ যোগ আচৰণ লগতে দান। যেন ফল পাৱে মহাজ্ঞান বৈৰাগ্যত, মহান জ্ঞান লাভ কৰি বৈৰাগ্যৰূপী আনন্দত যি ফল লাভ হয়। কলিত সমস্তে পাৱে কৃষ্ণ কীৰ্তন। এই সমস্তখিনি ফল নিবিচৰাকে কৃষ্ণৰ কীৰ্তন কৰিলে আপোনা আপুনি লাভ হয়। শ্ৰৱণ কীৰ্তন এৰি আন কৰ্ম কৰে, পাৱে সম বিফলে কলিত নৰে। শ্ৰৱণ কীৰ্তন ভকতি ত্যাগ কৰি আন কৰ্ম কৰি যিসকলে ঈশ্বৰক পাম বুলি ভাবিছে, তেওঁলোকে যেন বাজি গাইহে বুজিছে, তেওঁলোকৰ কোনো ফল নধৰে। কিয়? কলিৰ অন্তত, কলিৰ সংজ্ঞাত পাণ্ডৱৰ নাতি পৰীক্ষিতক জীৱতৰণৰ উপায় হিচাপে ব্যাস নন্দন সুখদেৱে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পুৰাণ সংহিতাৰ শুদ্ধ মন্ত্ৰৰ ৰূপ হৈ তেওঁ বিকৃত কৰিছে। অধৰ্মে খেদাইলে ধৰ্মে কৈতো নপাই ঠাই, হৰি ভকতিত আছৈ শৰণ সোমাই। অধৰ্মে যেতিয়া ধৰ্মক খেদিব, তেতিয়া ধৰ্ম ক'তো থাকিবলৈ ঠাই নাপাব। অধৰ্মৰ শক্তিও কম নহয়। কিন্তু এই অধৰ্মবিলাকে যেতিয়া ধৰ্মক খেদিব, ধৰ্মই ক'ত আশ্ৰয় ল'ব? ধৰ্মই শৰণৰূপী আশ্ৰয় ল'ব হৰি ভকতি। হৰি ভকতি কৰিলে ধৰ্ম গৈ তাত বাস কৰিব, অধৰ্ম তাৰ পৰা আঁতৰ হৈ গুচি যাব। আচৰি ভকতি যিটো নামগুণ গাৱে, সিজনে সমস্ত ধৰ্ম ফল পাৱে। ধৰ্মক আচৰণ কৰি হৰিৰ গুণ নাম গাব লাগিব। ধৰ্মক কেনেদৰে আচৰণ কৰিব লাগিব? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই শুদ্ধ পৰম্পৰা গুৰুক ভজি দেৱৰ তত্ত্বৰ পৰিচয় লৈ নিগুণ নামৰ মহিমা হৃদয়ত অনুভৱ কৰি ভকতৰ মাজত ভগৱানক সাক্ষাৎ কৰাৰ আনন্দ লাভ কৰাৰ যি ব্যৱস্থা, যদি ভকতক চিনি নাপায়, যদি ভকতৰ চৰণ সেৱা নকৰে, যদি ভকতৰ সুখত সুখী হৈ দুখত যদি দুখী হ'ব নোৱাৰে, তেতিয়াহ'লে দৈৱকী নন্দন কৃষ্ণ সন্তুষ্ট নকৰে। এইদৰে
শাস্ত্ৰই শুদ্ধ মত দিছে যে ভকতকে মূল হিতি জানিবা নিশ্চয় ভকত জনৰ জানা আমি শিকিলো। গতিকে বাহিৰত ভকতজনক তেতিয়াহে দেখিব, বাহিৰৰ ভকতৰ লগত সমন্বয় তেতিয়াহে হ'ব যেতিয়া তেওঁ ভিতৰতে নিজৰ ভকতি বা দিনে দিনে লাগিব। ভকতি যেতিয়া হৃদয়ত গভীৰ হ'ব, ভকতি যেতিয়া কৃষ্ণমুখী হ'ব, ভকতি যেতিয়া নিৰ্গুণ হ'ব, তেতিয়া জগত ভকতক চিনি পাব, ভকতৰ মাজতেই ভগৱানক বিচাৰি পাব। সেইটো কাৰণে ভাগৱত শাস্ত্ৰই শুদ্ধ কৰ্মক হৰি ভকতিৰ পন্থা দৰ্শন কৰাইছে যে চাৰি বস্তুৰ পৰিচয় গুৰুদেৱ নাম ভকত। এই তত্ত্বৰ পৰিচয় যদি আমাৰ নহয় তেতিয়াহ'লে নিৰ্মল হৰি ভকতি কেতিয়াও নহ'ব। সেইটো কাৰণে কি বুলি কৈছে, হৰি ভকতিটো আচৰি শৰণ সোমাই আচৰি ভকতি যিটো নামগুণ গাৱে সিজনে সমস্ত ধৰ্ম লাভ হয়। ধৰ্মক আচৰণ কৰি যিজনে হৰি ভকতি কৰি হৰিৰ গুণ নাম গায় সেইজনে সমস্ত ধৰ্মৰ ফল লাভ কৰে। এতেকে কলিত কীৰ্তন ধৰ্ম সাৰ আউৰ একো থানে নাই ধৰ্মৰ সংসাৰ। কলিত ধৰ্ম কৃষ্ণৰ কীৰ্তন, কৃষ্ণৰ কীৰ্তন বা শ্ৰৱণ ভক্তিৰ ব্যতিৰেকে কলিত আৰু বেলেগ শ্ৰেষ্ঠ ধৰ্ম নাই। এই পৰম ধৰ্ম জানিবা সৰ্বকথা হেনবা বুলিবা কৈত পাইলে এইটো কথা। এইটোৱে যদি পৰম ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম, ইয়াতকে যদি সকলোতকৈ শ্ৰেষ্ঠ ধৰ্ম ক'তো নাই, সুধিব পাৰে মোক যে হে সুখদেৱ তুমিনো এই ধৰ্মৰ কথা ক'ত পালা? একোৱে পুৰুষে নতো শুনি কৰ্ণশ্ৰুতি। কোনো পুৰুষ বা জীৱৰ লগৰ মুখতেই এনেকুৱা ধৰণৰ শ্ৰুতিমধুৰ কথা কাৰো মুখত আগতে শুনা নাই। কহোঁ আৰু গুণাবে শুনি নিপতি, মই তোমাক কওঁ মই কেনেদৰে পালো হে ৰজা হে নিপতি হে পুৰীকি। মই কেনেদৰে ভগৱান কৃষ্ণৰ গুণ কীৰ্তনে যে শ্ৰেষ্ঠ, এই শ্ৰেষ্ঠ ভকতিৰ ভাৱটো মোৰ কেনেদৰে লাভ হ'ল মই তোমাক জনাই শুনা। বেদতো ৰহস্য এইটো অতি অনুপম পৰমাৰ্থ শাস্ত্ৰ মহাভাগৱত নাম। বেদত লুকাই থকা ৰহস্য এইটো বিচাৰিলেও নাপায়। কিয় নাপায়? ই হ'ল আটাইতকৈ শ্ৰেষ্ঠ অনুপম পৰমাৰ্থিক এয়া শাস্ত্ৰ। ইয়াৰ নাম কি? এই শাস্ত্ৰৰ নামেই হ'ল মহাভাগৱত। পৰম ঈশ্বৰ যিটো নাৰায়ণ মুনি, ইটো শাস্ত্ৰ তেন্তে মাত্ৰ জানন্ত আপুনি। ধৰ্ম আৰু মূৰ্তিৰ পুত্ৰ হয় নৰ আৰু নাৰায়ণ ৰূপেৰে যেতিয়া নাৰায়ণ ঋষিয়ে জন্ম লৈছিলে, নাৰায়ণ ঋষিয়ে হৃদয়তে ভাগৱত উপাসনা কৰিছিলে। সেই ভাগৱত ৰূপী ভগৱন্তৰ পৰম পবিত্ৰ কীৰ্তন স্বৰূপ ঈশ্বৰৰ ধ্বনি তেওঁ কৰ্ণৰ ৰঙেৰে শ্ৰৱণ কৰিছিলে। সেইটো কাৰণে এই শাস্ত্ৰৰ ভাগৱত ভক্তিৰ তত্ত্ব কেৱল ধৰ্ম আৰু মূৰ্তিৰ তনয় হৈ কেৱল নাৰায়ণ ঋষিয়ে পাইছিলে। যিটো কাৰণত ইন্দ্ৰই কামদেৱ আৰু তেওঁৰ নৰ্তকীসকলক নাৰায়ণ ঋষি নৰনাৰায়ণ ঋষিৰ তপ ভংগ কৰিবলৈ পঠোৱা স্বত্তেও তেওঁ তপস্যা ভংগ কৰিব নোৱাৰিলে। কিয়? নাৰায়ণ ঋষিৰ সাধনা দিগ কৰিছিল। পাছে ইটো শাস্ত্ৰ তেন্তে মাত্ৰ জানন্ত আপুনি। পাছে পদ্ম কলপত কেশৱ সাক্ষাৎ ইটো মহাভাগৱত কহিলা পহ্ন। এই পদ্মকল্পত এই মহাভাগৱত শাস্ত্ৰ কেশৱে জগতৰ শ্ৰীহৰি শ্ৰীনাৰায়ণে যিজন সমস্ত ব্ৰহ্মাণ্ডৰ জগতৰ স্বামী, সেইজনে এই মহাভাগৱত ব্ৰহ্মদেৱক বিগত কৰিলে। পৰম ঈশ্বৰ জ্ঞান ৰহস্য ভগৱতী জানি কীৰ্ত কীৰ্ত আদি ভৈল প্ৰজাপতি। শ্ৰীনাৰায়ণৰ পৰা প্ৰজাপতিয়ে এই পৰম ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব নিৰ্গুণ ভকতি লাভ কৰি তেওঁ কীৰ্ত কীৰ্ত। পৰম দয়ালু দেৱ জগতৰ পিতা কৈলা নাৰদত ইটো পুৰা সংহিতা। পৰম কৃপালু হ'ল পিতৃ কোন? সৃষ্টিকৰ্তা ব্ৰহ্ম। কাৰ প্ৰতি? তেওঁ মানস পুত্ৰ নাৰদৰ প্ৰতি। নাৰদৰ প্ৰতি কৃপালু হৈ এই পৰম পবিত্ৰ ভাগৱত কথা সৃষ্টিকৰ্তা ব্ৰহ্মাই নাৰদক দিলে। কৃষ্ণ দ্বৈপায়ন যিটো মোৰ পিতৃ ব্যাস, দয়ায়ে নাৰদান্ত কৰিলা প্ৰকাশ। মোৰ পিতৃৰ নাম কৃষ্ণ দ্বৈপায়ন, যিজনক বেদক বিভাজন কৰাৰ কাৰণে ব্যাস বুলি কোৱা হয়। ব্যাস শব্দৰ অৰ্থই হ'ল প্ৰণেতা। দয়ায়ে নাৰদান্ত কৰিলা প্ৰকাশ।
দয়া কৰি কৃপা কৰি অশান্ত মোৰ পিতৃৰ মনত শান্তি আৰু প্ৰশান্তি ঘূৰাই আনিবৰ কাৰণে এই শাস্ত্ৰ তেওঁ বেদব্যাসক উপদেশ কৰিলে, প্ৰণয়ন কৰিবলৈ। নাৰদৰ উপদেশে ব্যাস সৰ্বদান কৰিলা বিষ্ণুৰ ইটো শাস্ত্ৰ নিৰ্মাণ। নাৰদৰ পৰামৰ্শ মানি, নাৰদৰ উপদেশ লৈ, নাৰদক এই গুৰুৰূপেৰে ভজি বেদব্যাস স্বৰূপ মোৰ পিতৃয়েও এই মহাশাস্ত্ৰ নিৰ্মাণ কৰিলে। ভাগৱত এইটো পুৰাণ সংহিতা পৰম স্নেহত মুত কহি। এই মহাভাগৱত স্বৰূপ এই পৰম সংহিতা মোৰ পিতৃয়ে মোক নিজেই দান কৰিলে, পঢ়ালে আৰু শিকালে। সুৰসিদ্ধ মুনি আকৌ কেহুৱে নজানে, নাহিকে প্ৰচাৰ আৰু একো জানে। দেৱতা সিদ্ধ মুনি কোনোজনেই এই শাস্ত্ৰৰ কথা নাজানে, কিয়নো মই মোৰ পিতৃৰ কৃপা আৰু কৰুণাৰ কাৰণে লাভ কৰিলো। এই কথা আৰু তুমি ক'তো শুনিবলৈ নোপোৱা। নষ্ট ভৈলা পদা জানি কলিৰ পাপত, এতেকে কহিলো মই তোমাৰ আগত। এই কলিৰ সন্ধ্যা পাণ্ডৱৰ দৰে পবিত্ৰ বংশৰ নাতি হৈ ঋষিৰ গলত মৰা সাপ মেলিয়াই তুমি অপবিত্ৰ কৰিলা। ঋষিৰ পুত্ৰ কলিৰ কবলত পৰি উধামৃত হৈ সিংগীৰ ৰূপ লৈ তোমাক অভিসম্পাত দান কৰিলো। কলি কালৰ এই তাপবিলাকৰ পৰা জীৱক উদ্ধাৰ কৰিবৰ কাৰণে মই নিজেই আহি তোমাক এই ভাগৱত শাস্ত্ৰ কৰিলো। নষ্ট ভৈলা পজাৰাণী কলিৰ পাপত, এতেকে কহিলো মই তোমাৰ আগত। দেখিতে নপাৰি ইটো লোকৰ নিকাৰ, কৃপায়ে কৰিলো আনি শাস্ত্ৰক প্ৰচাৰ। এই জগতত দুখ কষ্ট যান্ত্ৰণা কলিৰ প্ৰভাৱ আৰু মায়াৰ প্ৰভাৱৰ কথা মই দেখি এই লোকক তাৰণ হ'বৰ কাৰণে, উদ্ধাৰ হ'বৰ কাৰণে সেই পাণ্ডৱৰ জাতি পৰীক্ষিত নিপতি মই তোমাক এই শাস্ত্ৰ কৰিলো। আকৌ শুনি ভনী কলি যোগে যত লোক, মহাসুখে থাকিয়া ঘৰতে নিষ্ঠাৰূপ। এই কথা শ্ৰৱণ কৰি, কীৰ্তন কৰি কলিৰ যিমান লোক আছে তেওঁলোকৰ গৃহতেই থাকি হৰিসুখৰ আনন্দ লাভ কৰে। তেওঁলোক জীৱনৰ জৰা মৃত্যু ভয় ইত্যাদিবিলাকৰ পৰা পৰিত্ৰাণ পায়। উগ্ৰ স্বভাৱত আশা আগতে উৎসুকে, আঙ্গুলি নিদেখি তাক বুলি লন্তকে। মোতকৈ যোজন আঁতৰত বহি থকা উগ্ৰ স্বভাৱ পৰম আনন্দ মনেৰে মোক এই গুৰু বুলি ভজি মোৰ মুখৰ এই ভাগৱত কথা শ্ৰৱণ কৰি আছিলে। নৈমিষা অৰণ্যত ঋষি সমাজত তথা এহি সুতে কৈবা এইটো ভাগৱত কথা। নৈমিষ ক্ষেত্ৰত ঋষিসকলে যেতিয়া ভাগৱত শুনিবলৈ ইচ্ছা কৰিলে, মই তেতিয়া সুতক কলো, তুমি তেওঁলোকক ভাগৱত কথা কোৱা। সুতৰ কাৰণে মই গুৰু হলো। মই তেওঁক আশীৰ্বাদ দিলো, এই ভাগৱত তোমাৰ কণ্ঠস্থ হ'ব বুলি। এই পৰীক্ষিত শুকৰ এই ভাগৱত মোৰ আশীৰ্বাদত কণ্ঠস্থ হ'ল। আতহন্তে হৈবে এইটো ৰাজ্যত বিদিত, আকে শুনি নিষ্ঠাৰী বুধুৰ গুৰকলিত। আৰু উগ্ৰসভা সুতে নৈমিষ ক্ষেত্ৰত ঋষি সমাজক দান কৰাৰ লগে লগে এই ভাগৱত কথা ই জগতত প্ৰচাৰ হ'ব আৰু বিস্তাৰ হ'ব। কলিৰ লোকসকলে সুখ তাপ কণ্ডল আৰু অধৰ্ম অন্যায়ৰ পৰা এই শাস্ত্ৰৰূপী কৃষ্ণৰ তত্ত্বৰ যোগেদি উদ্ধাৰ হোৱাৰ ৰাস্তা বিচাৰি পাব। সেইটো কাৰণে এতেকে বুলন্ত সুখ গুৰু প্ৰসাদত ভৈল শাস্ত্ৰ তেখনে সুতৰকন ভাগ্যত। পৰীক্ষিত নিপতি সুখদেৱ স্বৰূপ গুৰুজনে জনালে যে গুৰুৰূপী গোবিন্দৰ কৃপাৰ মহিমা পৰীক্ষিত যে গুৰু বুলি মোক ভাবিছিল সুতে আঁতৰৰ পৰা। মই দুহাত টেঙি তোমাৰ ভাগৱত কণ্ঠস্থ হ'ব বুলি আশীৰ্বাদ দিয়াৰ লগে লগে এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ তেওঁ কণ্ঠস্থ হৈ গ'ল। গুৰুৰ কৃপা কৃষ্ণৰ ভকতিৰ কাৰণে থাকিব। গুৰুৰ কৃপা কলিৰ পদা এই কলি কণ্ডলৰ পৰা উদ্ধাৰ হোৱাৰ কাৰণে লাগিব। সেইটো কাৰণে শুদ্ধ গুৰু ভুজি গুৰুৰ কৃপাৰ প্ৰসাদ লাভ কৰি দেৱৰ সত্তা দৈৱকী নন্দন পূৰ্ণানন্দ হৰি, এই পূৰ্ণানন্দ হৰি দৈৱকী নন্দন নিগুণ নামৰ নিৰাকাৰ তত্ত্ব হৈ বাস কৰি আছে। নামৰ মহিমা হৃদয়ত গভীৰভাৱে অনুভৱ কৰি নাম আৰু কৃষ্ণ এক তত্ত্ব। কৃষ্ণ মানে আনন্দ, কৃষ্ণৰ নাম মানে সেই আনন্দ। জীৱনৰ দুখ তাপ বিষাদ এই সমস্ত বিলাকক মুক্ত কৰি আনন্দময় হৰিৰ পৰম আনন্দ দান কৰিব পৰা বস্তু হ'ল ভগৱান কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন আৰু
এইটো কাৰণে ভাগৱতৰ দ্বাদশ স্কন্ধত ভাগৱত শাস্ত্ৰৰ মূল সাৰ কৃষ্ণৰ একান্ত শ্ৰৱণ কীৰ্তন ভকতিৰ কথা পাণ্ডৱৰ নাতি পৰীক্ষিত প্ৰলয়ৰ কথা যুগ ধৰ্মৰ কথা বিৱৰি জনাই পাণ্ডৱৰ নাতি পৰীক্ষিতৰ মৃত্যু ভয় দূৰ কৰাই নহয় কৃষ্ণ তত্ত্বৰ পৰিপূৰ্ণ পৰিচয় ভাগৱত শাস্ত্ৰৰ যোগেদি তেওঁ গুৰু ভগৱান শুকদেৱে জানিবলৈ দিলে এই কৃপালো বাপ বান্ধৱাই সমস্ত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ জ্ঞান বা এই শাস্ত্ৰৰ বিষয়ে কিবা আমিও একো নাজানো গুৰুজনাৰ কৃপা আপোনাসকলৰ আশীৰ্বাদত আমি ভাগৱতৰ দ্বাদশ স্কন্ধৰ পৰ্যায়ক্ৰমে আমি পাঠ পৰ্যালোচনা আগবঢ়াই আহিছোঁ এইভাগী পাঠ আৰু পৰ্যালোচনাৰ আমি আজি ইমানতে সামৰণিৰ সেৱা ধৰিব বিচাৰিছোঁ ইয়াৰ পাছত আছে পৰমোপদেশ হৰি অপৰাধ বিনাশন তদু নাম নাৰায়ণ জানি নাম বহুল শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি নাৰাখিল হৰি মুখ ৰক্ষা কৰি চৰণে মুখ ৰক্ষা কৰি জয় জগত গুৰু ন